তুমি চহকী গতিকে তেনেকুৱা সাধনা আৰু বৰ প্ৰয়োজন আৰু ভাষাৰ জৰিয়তে সংস্কৃতিৰ জৰিয়তে আমি ক'ব খোজোঁ অসমৰ গাঁৱে ভূঞে কেৱল আমি অস্তিত্বৰ কথা কওঁ, ভাষা বিপন্ন হোৱাৰ কথা কওঁ, বিদেশী বহিৰাগমনৰ কথা কওঁ, কিন্তু যদি অৰ্থনীতিৰ গুণিবঠা আমাৰ হাতত নাথাকে, অৰ্থনীতিৰ গুণিবঠা যদি আমাৰ হাতত নাথাকে, তেতিয়া জানো অস্তিত্বৰ কিবা নিয়ম আছে, অস্তিত্বৰ কিবা বাস্তৱিকতা আছে? অস্তিত্বক জীয়াই ৰাখিবৰ কাৰণে অসমৰ মাতৃভূমিক ভাল পাব লাগিলে, যিয়ে নিজকে লাচিত বুলি প্ৰমাণ কৰিব বিচাৰে, তেওঁলোকে উদ্যমী হওক। মেনিফেষ্ট কমাৰ্চিয়ৰ এই বৰ্ণিল মঞ্চৰ পৰাই শিক্ষিত ডেকা অসমক মই অনুৰোধ জনাইছোঁ, কাৰণ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ মানে শিক্ষিত ডেকা অসম, যদি মাতৃভূমিক ভাল পায় উদ্যমী যুৱক হ'বলৈ আগবাঢ়ি আহক, অৰ্থনৈতিক উদ্যোগৰ আঁচনি হাতত লওক। কেৱল অৰ্থনৈতিক উদ্যমিতাৰেহে আমাৰ মাতৃভূমিক, আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক আগুৱাই নিব পাৰোঁ। তেনেকুৱা এক বাৰ্তাৰে মেনিফেষ্ট কমাৰ্চৰ আয়োজন কৰা হৈছে। ডিবি ষ্টক ব্ৰকাৰে কৈছে আমি বিনিয়োগৰ সতৰ্কতাৰ বাবে কাম কৰোঁ। বিনিয়োগৰ সতৰ্কতাৰ কাৰণে কাম কৰাটোও এটা উদ্যমিতাৰ পৰিচয়। কেপিটেল মাৰ্কেটত যিজনে ইনভেষ্ট কৰে, যিজনে বিনিয়োগ কৰে মূলধনী বজাৰত, তেওঁ এজন উদ্যমী যুৱক। গতিকে উদ্যমী যুৱক হ'বলৈ চেষ্টা কৰাৰ সংকল্পৰে বা তেনেকুৱা প্ৰচেষ্টাৰে আমি মেনিফেষ্ট কমাৰ্চিয়েল বাণিজ্য সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছোঁ। দৰাচলতে মই ইমান দীঘলীয়া বক্তৃতা নিদিলোহেঁতেন। উদ্যোক্তাসকলে মোক জনাইছে, ছাৰ আপুনি অলপ সৰহকৈ কওক, সেইকাৰণে মই সৰহকৈ ক'ব লগা হৈছে। আৰু অতি আনন্দৰ কথা যে আমাৰ এই উদ্যোগৰ বাটত সঁহাৰি জনাবলৈ এগৰাকী অতি সাংস্কৃতিকভাৱে সচেতন, মাতৃভূমিৰ প্ৰতি অতি আদৰ আৰু মৰম থকা এগৰাকী ব্যক্তি, এগৰাকী অভিযন্তা হৈও যিয়ে দেশৰ সংস্কৃতিক ভাল পায়, থলুৱা কৃষ্টিক ভাল পায়, লুইতৰ পানীক ভাল পায়, দিশৰ বতাহজাকক ভাল পায়, তেনেকুৱা এগৰাকী অভিনেতা আমাৰ মাজত আছে, যিয়ে সৰ্বসাধাৰণৰ চৰিত্ৰ ৰূপায়ণ কৰে। কভিডৰ সময়ত জুৰুলা হোৱা মানুহৰ চৰিত্ৰ ৰূপায়ণ কৰি তেখেতে আন্তৰ্জাতিক বঁটা বুটলিবলৈ সক্ষম হৈছিল। তেখেতে ইণ্টাৰনেশ্যনেল এৱাৰ্ড, আন্তৰ্জাতিকভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা তেখেতে বুটলিবলৈ সক্ষম হৈছিল। অভিনয়ৰ দক্ষতাৰে তেখেতে অসমৰ নাট্য জগতলৈকে, অসমৰ সাংস্কৃতিক জগতলৈকে অনন্য বৰঙণি আগবঢ়াই আছে। তেখেত হৈছে যতীন খনিকৰ, প্ৰতিভাৰে অনন্য আকৰ। তেখেতেইতো যতীন খনিকৰ, তেখেতেইতো যতীন খনিকৰ, যাৰ জীৱন জুৰি আছে প্ৰতিভাৰ আকৰ। সেইগৰাকী মহান শিল্পীক, সেইগৰাকী মহান দিগদৰ্শা ব্যক্তিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মেনিফেষ্ট কমাৰ্চিয়েল এই সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিবৰ কাৰণে। তেখেতক আগবঢ়াই আনিবৰ কাৰণে আমি আমাৰ মেনিফেষ্ট কমাৰ্চিয়েল কাৰ্যবাহী সভাপতি মৃন্ময় বুজৰ বৰুৱা আৰু মুখ্য উপদেষ্টা তিলক দাসক মই অনুৰোধ জনাইছোঁ, ডক্টৰ তিলক দাসক মই অনুৰোধ জনাইছোঁ। এয়া জীৱনৰ বাটৰ পৰা সংস্কৃতিৰ এই ঐতিহ্যমণ্ডিত মঞ্চলৈ অগ্ৰসৰ হৈছে বিশিষ্ট অভিনেতা, অভিনয়ৰ মন্ত্ৰেৰে অসমৰ জাতীয় জীৱনলৈ অনন্য বৰঙণি যোগাওঁতা যতীন খনিকৰ, প্ৰতিভাৰ অনন্য আকৰ। তেখেতেইতো যতীন খনিকৰ। তেখেতক আমাৰ এই বিশ্ববিদ্যালয়ৰ সমাজৰ বুকুলৈ আবেদন জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। আৰু তেখেতক আনুষ্ঠানিকভাৱে সম্ভাষণ জনাবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ সাংস্কৃতিক সম্পাদক, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লক্ষ্যজ্যোতি শইকীয়াৰ ওচৰত মই মাইক্ৰফোনটো অৰ্পণ কৰিছোঁ। এইখিনিতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হোৱা আমাৰ অতিকে শ্ৰদ্ধাৰ অভিনেতা তথা আন আন গুণৰ অধিকাৰী আমাৰ শ্ৰদ্ধাৰ যতীন খনিকৰ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি তেখেতক আমাৰ বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰশান্ত ভট্টাচাৰ্য।